হয়, আজি পহিলা ভাদ। ইতিমধ্যে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত। লেটেকু পুখুৰীটো আজিৰে পৰা আৰম্ভ হৈছে মাহজোৰা নাম সমাৰোহ। ইতিমধ্যে কীৰ্তন ঘৰত পুৱাৰ ভাগত নাম কীৰ্তন ভাগৱত পাঠৰ পিছতেই এতিয়া ভকত বৈষ্ণৱসকলে নাম সমাৰোহ আৰম্ভ কৰিছে। কেমেৰা সহযোগী মই পোনে পোনে নাম সমাৰোহৰ মাজলৈ সোমাই যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ লগত মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীৰ বিষয়ববীয়াসকল আছে। আজিৰে পৰা নাম সমাৰোহ আৰম্ভ হৈছে, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? জয় গুৰু শংকৰ। ভগৱন্তৰ গুণন কীৰ্তনত অংশগ্ৰহণ কৰা ভকত বৈষ্ণৱ সমষ্টিকে মই প্ৰণাম জনাইছোঁ। আজি পবিত্ৰ ভাদ মাহৰ 1 তাৰিখ আমি এই মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্মস্থানৰ পৰম্পৰা, ঐতিহ্য আৰু সন্মান অটুট ৰখাৰ স্বাৰ্থত বিগত কেইবছৰৰ দৰে এই বছৰো আমি এই পবিত্ৰ মাধৱ মাহটোত মাহজোৰা কাৰ্যসূচীৰে নাম কীৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আজি আমি যিহেতুকে জন্মস্থান পৰিচালনা সমিতি, উৎসৱ উদযাপন সমিতি, লগতে আমাৰ জন্মস্থানৰ যিটো অনুষ্ঠানে যে আধ্যাত্মিকতাবাদৰ গুৰি ধৰি আছে, যে ভাগৱত অনুষ্ঠান, সেই অনুষ্ঠানটোক আমি আজি দায়িত্ব দিছিলোঁ যে ভাদৰ 1 তাৰিখটো আপোনালোকে কেনেদৰে পাৰে পালন কৰক। আজি তেখেতসকলৰ নেতৃত্বত
আমাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আই মাতৃসকল আহি নামত অংশগ্ৰহণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ কালিলৈ পৰা ভাদৰ 2 তাৰিখৰ পৰা ভাদ মাহৰ একেবাৰে শেষৰ তাৰিখটোলৈ আমি জন্মস্থানৰ সমীপস্থ এই বছৰ আমি প্ৰায় 320খন গাঁৱৰ তালিকাভুক্ত কৰি এই গাঁওসমূহৰ লগত বিভিন্ন মাধ্যমেৰে যোগাযোগ স্থাপন কৰা হৈছে। আমি তেখেতসকলক ভাদ মাহৰ নামত অংশগ্ৰহণ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ যে এই পবিত্ৰ ভাদ মাহটোত আমাৰ যিসকল নিমন্ত্ৰিত গাঁও এই গাঁওসমূহ আহি আমাৰ এই কীৰ্তন গৃহত আসন অলংকৃত কৰি দবা শংখ নাম কীৰ্তনেৰে মুখৰিত কৰি এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি আমি এটা আশা ৰাখিছোঁ। আৰু লগতে আমি অতি গৌৰৱেৰে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই ভাদ মাহৰ নামত আমাৰ জন্মস্থানৰ সমীপস্থ বুলি নহয়, দূৰ দূৰণিৰ যেনে আমাৰ ডিব্ৰুগড়, শিৱসাগৰ, বঙাইগাঁও, মৰিগাঁও আদি বিভিন্ন অঞ্চলৰ পৰা নামৰ দল আহি ইয়াত অংশগ্ৰহণ কৰিব। এই সুযোগতে আমি তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু ধন্যবাদ, আন্তৰিক ধন্যবাদ আমি জনাইছোঁ। আৰু পৰমপিতা পৰমেশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ যিকেইটা ভাদ মাহৰ দিন আমি কাৰ্যসূচী হিচাপে আমি ঘোষণা কৰিছোঁ, এই দিনকেইটা যাতে আমি সুকলমে পাৰ কৰিব পাৰোঁ আৰু আমাৰ মনৰ যিটো ইচ্ছা সেই ইচ্ছা যাতে পৰমপিতাই পূৰণ কৰে, এইটোকে আশা ৰাখি মই আজি আমাৰ ইতিমধ্যে ইয়াৰ দ্বিতীয় কাৰ্যসূচী পুৱা প্ৰসংগ ইতিমধ্যে হৈ গৈছে। তাৰপিছতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলৰ সহযোগত আমাৰ দুপৰীয়াৰ নাম এই ইয়াত ইতিমধ্যে চৰ্চা হৈ আছে। ইয়াৰ পিছতে আমাৰ ভাগৱত আৰু প্ৰসাদ বিতৰণ লগতে অন্ন গ্ৰহণৰ ব্যৱস্থা আছে আৰু সন্ধ্যা বন্তি প্ৰজ্বলনৰ ব্যৱস্থা আছে। গতিকে আমি আজি আপোনালোক এই সংবাদ মাধ্যমৰ মাজেদি আমি সৰুটি ৰাইজক আহ্বান জনাইছোঁ, আজি আপোনালোকে আহি আমাক যেনেদৰে সঁহাৰি জনালে আমি আপোনালোকৰ ওচৰত কিদৰে কৃতজ্ঞতা প্ৰকাশ কৰিম। মাত্ৰ পৰমপিতা পৰমেশ্বৰে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। এনেদৰে আচলতে পুৱাৰে পৰা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত নাম সমাৰোহ আৰম্ভ হৈছে। আমি ND24ৰ জৰিয়তে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীৰ পৰা আজি পহিলা ভাদৰ দিনটোত কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ।